জয় হিন্দ এভৰিৱান। অন্য এটা বিদ্যালয় পুনৰ স্বাগতম জনালোঁ। স্বাস্থ্য বিভাগৰ পৰা পুনৰ পদ মুকলি কৰা হৈছে। অসমৰ ল'ৰা ছোৱালীৰ বাবে বহুত ভাল খবৰ। পুনৰ পদ মুকলি কৰা হৈছে আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ ধুনীয়াকৈ বুজাই যাম। ভিডিঅ' তথ্য আকাৰে ভিডিঅ'খন সম্পূৰ্ণলৈকে চাব। ভিডিঅ'ৰ জৰিয়তে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই যাম। DSS আছাম ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যন এণ্ড ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ চমুকৈ DSS বুলি কোৱা হয়। লাষ্ট ডেট 21 ছেপ্টেম্বৰ। টোটেল ভেকেঞ্চি আছে 191 পোষ্ট নেম হেল্থ এডুকেটৰ জুনিয়ৰ একাউণ্টেণ্টছ। এপ্লিকেশ্যন অনলাইন কৰিব লাগিব। কেটেগৰী আছাম গভৰ্ণমেণ্ট জব লোকেশ্যন অল আছাম। অফিচিয়েল ৱেবছাইট DSS-assam.in। ষ্টাৰ্টিং ডেট এপ্লিকেশ্যন আৰম্ভ হ'ব 12 ছেপ্টেম্বৰৰ পৰা। ক্লজিং ডেট অন্তিম সময়সীমা 21 ছেপ্টেম্বৰ। অন্তিম সময়সীমা আছে। পোষ্ট ৱাইজ ভেকেঞ্চি ডিটেইলছ জুনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট এছিষ্টেণ্ট টোটেল পোষ্ট আছে 72 পোষ্ট। হেল্থ এডুকেটৰ আছে ভেকেঞ্চি 78 পোষ্ট। বেচিক হেল্থ ৱৰ্কত আছে 41 পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ EORত আছে 97 পোষ্ট। OBC MOBC আছে 49 পোষ্ট। ST হিলছৰ বাবে 2টা পোষ্ট। STP প্লেনৰ বাবে 19 পোষ্ট। SC পোষ্ট 14টা। এজ লিমিট মিনিমাম 18 বছৰৰ পৰা আৰম্ভ হ'ব। 40 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু OBC কেটেগৰী 3 years এক্স ৰিলেক্সেশ্যন পাব। ST কেটেগৰী 5 years ৰিলেক্সেশ্যন পাব। SC কেটেগৰী 5 years ৰিলেক্সেশ্যন পাব। PW কেণ্ডিডেট 10 years এক্স ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু উইথ লগতে 6 month কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। তেতিয়াহ'লে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নম্বৰ 1ত হ'ব ৰিটেন টেক্সট, ছেকেণ্ডত হ'ব ভেবা, পিছত ফাইনেল মেৰিট লিষ্ট। আৰু ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু বিভিন্ন ধৰণৰ জব ইনফৰমেশ্যন লৈ আহিম। থেংকছ ফৰ ৱাচিং। জয় হিন্দ জয় ভাৰত।